মই এটা ভিডিঅ' বনাইছিলো মা আৰু পত্নীৰ মাজত ভেদভাৱ নকৰিবা বুলি। তাত এজন ল'ৰাই কমেণ্ট কৰিছে, তথাপিও মই কওঁ মা ডাঙৰ, তোমাৰ চাগে পত্নী ডাঙৰ ন? মই এটা কথা কওঁ, কোন ডাঙৰ কোন সৰু সেইটো কিয় বিচাৰা? কাক বেছি মৰম কৰিব লাগে, কাক গালি দিব লাগে সেইটো কিয় বিচাৰা? মাক বেছি মৰম কৰিব লাগে, পত্নীক বেছি মৰম কৰিব লাগে, এই মাজত যিটো VS আহি যায় সেইটো ভুল। VS টো মাজত আনিব নালাগে। মাৰ জেগাত মা, পত্নীৰ জেগাত পত্নী। মাৰ জেগাত মাক মৰম কৰিব লাগিব, পত্নীৰ জেগাত পত্নীক মৰম কৰিব লাগিব। পত্নীক পাই মাক এৰি দিবলৈ মই কোৱা নাই, মায়ে কোৱাৰ বাবে পত্নীক এৰি দিবলৈও মই কোৱা নাই। মই তাত কৈছিলো মায়ে তোমাক এই পৃথিৱীত আনিছে আৰু পত্নীয়ে গোটেই পৃথিৱী এৰি তোমাৰ কাষত আহিছে, গতিকে তাইক সুখত ৰখাটো তোমাৰ দায়িত্ব। মোৰ মতে এই কথাটোত কোনো ভুল হোৱা নাই। তুমি যদি ভাবা মাক গুৰুত্ব দিব লাগে, পত্নীক নহয়, মাক মৰম দিব লাগে, পত্নীক নহয়, মাৰ কথা শুনিব লাগে, পত্নীৰ নহয়, এনেকুৱা যদি হয় তেতিয়াহ'লে তুমি বিয়া পতাৰ কোনো দৰকাৰ নাই। সকলো ক্ষেত্ৰতে যেন মায়ে শুদ্ধ হ'ব পত্নী ভুল হ'ব সেইটো কোনো কথা নহয়। সকলো ক্ষেত্ৰত যেন পত্নী শুদ্ধ হ'ব মায়ে ভুল হ'ব সেইটো কোনো কথা নহয়। তুমি পুৰুষ হয়, তোমাৰ কান্ধত দুজনৰে দায়িত্ব আছে। তুমি যিকোনো এজনক বাছি ল'ব নোৱাৰা। দুজনক সমান চকুৰে চাব লাগিব, দুজনক সমানে মৰম দিব লাগিব, দুজনক সমানে বুজাব লাগিব। যদি তুমি তেনেকুৱা কৰিব নোৱাৰা তেতিয়াহ'লে বেয়া নাপাবা বন্ধু, তোমাৰ বিয়া পতাৰ কোনো দৰকাৰ নাই। বাকী যিসকলে কথাখিনিত একমত তেওঁলোকে কমেণ্ট এটা কৰি থৈ যাবা আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোক ফ'ল' কৰি ল'বা। ধন্যবাদ।